ohms mode to check kore এই বলাবিলাক কি এবিলাক এবোৰ ৰেজিস্টাৰ কিন্তু কাষৰ এটা কিছানে এটো উখকে আছে অলপ এটো কিন্তু ডায়োড হা এটো ডায়োড তবে এই কলাটো কি হ'ব হা কয়েল এটো কি কয়েল এবিলাক কয়েল হা আর এবিলাক কি রেজিস্টার এবিলাক কি এবিলাকো কয়েল ঠিক আছে এই সাইডটা দেখিছেন এই সাইড ইমান নি এটা এইটা এই সাইডটা এই সাইডটা তোমার ডায়োড হয় ঠিক আছে কাপলার ডায়োড এই রেজিস্টারটা যে দেখা यार वैल्यू कितना है इसे 10.47 কিমান কি 10 কিলো তার মানে তো 2470 ওহম ये जो ओम सब साउ 2000 में 10 ओम तो है तो 1 ओम से 1000 नो 1 किलो is equal to 1000 ohm 1 kilo ohms 1 kilo ohms 1000 ohms is equal to 1 kilo ohms 1000 kilo ohms is equal to 1 mega ohms 1000 mega ohms is equal to 1 giga ohm ঠিক আছে বুঝিবালা মানে হাজারত বানিয়ে প্রথম ohms হ'ব তার পিছত কিলো ohms হ'ব তার পিছত মেগা ohms হ'ব তার পিছত গিগা ohms ঠিক আছে नेक्स्ट আমি এটো লিখিম এটো কিমান লাগাইছে তার মানে এটো 0 ohms হ্যাঁ ohms আছে এটো এতিয়া এই 0 ohms বলা আমি যদি বিট রেঞ্জত চাও না এটা সবাই বিট মারি দিও বিট রেঞ্জত যদি আমি চাও এতিয়া মারিছে না এটা মারিছে না সেম বস্তু যেটা আমি ohms মনে হচ্ছে যেটা 000 দেখাইছে যেটা বিপদ যেটা আমি পিক কে সাউন্ড আইছে তারপরে তার ভিতরে দি ভোল্টেজ তো অনায়াসে গৈছে একদম ইজিলি ট্রাভেল কৰি আছে জানবা মাইনো তো প্রবলেম নাই আর ইয়াকে যদি আকৌ ডায়োড মোডত চাও এটা কি হইব 000 এই ডায়োড মোড আহা নাইছে নেটো কোই বাদে মজি আই হইছে ডায়োড মোড এটা যদি ডায়োড মোডত চাও আইছে না আইছে এটা আইছে সো নরমালি ডায়োড মোড কোড ইউজ করা যায় ধরি লও এতিয়া তোমার ডিসপ্লেখন কাম কৰা নাই হ্যাঁ এই ডিসপ্লেখন কানেক্ট করতে এটা ভ্যালু আহিব কারণ যে এটা আইসি বনুতে লজিক গেট ইউজ এটা আইসি লজিক গেট দিব তার মানে ট্রানজিস্টৰৰ ডায়োডৰ হায়ার ভার্সনে হ'ব ট্রানজিস্টর ঠিক আছে ডায়োডৰ আপার ভার্সনে হ'ব ট্রানজিস্টর ট্রানজিস্টর 11 মান মিলাই পিনে এটা আইসি বনে বুঝি পাইছা নে তো আলটিমেটলি আইসি তো ভিতৰত কি থাকিলে ডায়োড থাকিলে ডায়োডে বনিলে হয় না ও তাক ডায়োড বিলাক ফিটিং কৰা প্ৰসেসটো বেলেগ সেবিলাকক লজিক গেট বুলি কয় যেনে নেন গেট হৈ গ'ল নর গেট হৈ গ'ল এক্সঅর গেট হৈ গ'ল অর গেট হৈ গ'ল ঠিক আছে এনেকে এটা লজিক গেট থাকে ইমান ডিপলি তো কৰি লাভ নাই হয় না মানে বুজিও নাপাবা বহুত লং টার্ম হৈ যাব গতিকে আমি এটা আমাক তোমাক কি যে আইসি এটা কেনেকে বনে আইসি মানে হ'ল তোমাৰ ইন্টিগ্রেটেড সার্কিট মানে এখন সার্কিটে হয় যেটো এটা সৰু জায়গাত আমাক সুমিয়াই পিনে বনাই দিছে ঠিক আছে তো ডায়োডৰ আপার ভার্সন হ'ল ট্রানজিস্টর আপার ভার্সন হ'ল তোমাৰ আইসি হয় না তো আলটিমেটলি আইসি এর কি আছে ডায়োড আছে অবভিয়াসলি হয় না তো এই ইয়াত যে কানেকশন বিলাক আছে এবিলাক ক'ৰ পৰা আহিব ইয়াতো পাৱাৰ আইসিৰ পৰা আহিব ইয়াতো সিপিইউৰ পৰা আহিব হয় না
আমি ইয়াত যদি এটা মেজাৰমেণ্ট কৰিব বিচাৰো আমি ডায়োডৰ মেজাৰমেণ্ট ল'ম নাই এই কানেকশ্যনটো কৈ দিলো ডায়োডতে এটাই আছে তাতে ক'লা ডায়োডে দি আছে আইচিটোৰ ভিতৰতো ডায়োডে আছে তো গতিকে আমি যেতিয়া ডায়োড মোডত যেতিয়া মেজাৰমেণ্ট কৰিম তেতিয়া আমি ইয়াত প্ৰপাৰ মেজাৰমেণ্ট ল'ম এটা কিমান পাইছা স্যাৰ ভালকে দেখা নাই লাগা নাই খুলিছিলে লগাবলৈ এটো কিমান আহিছে ওয়েল আহিছে তাৰমানে এই লাইনটো য'ত গৈছে ওটা সিপিইউ টিপিইউ নাই না আইসি কোড খুলি থোৱা আছে সেইকাৰণে এটা ওয়েল দেখাই আছে নরমালি আমাৰ 600 500 200 800 এনেকুৱা আমাৰ ভ্যালু প্ৰত্যেকটো পইণ্টৰ ভ্যালু আছে সেম ভ্যালু মানে কিয় হ'ব কম বেছি কিছুমান গ্ৰাউণ্ড আছে গ্ৰাউণ্ড বিলাক 00 আহিব কিছুমান ওপেন লাইন থাকে এলসি থাকে মানে নট কানেক্টেড সেইবিলাক 00 ওয়েল আহিব সেইবিলাক পিছত দেখিবা ইমান পটককে আহিব বস্তু নহয় এইবোৰ দেই তাৰপিছত 2 নম্বৰ কথাটো হৈ গ'ল এতিয়া মই কালি কৈছিলোঁ যে কয়েল আৰু কেপাচিটৰ আমাৰ এইটো মাল্টিমিটাৰৰ প্ৰপাৰলি তাৰ ইউনিটটো লিখিব নোৱাৰি এটা এপ্ৰক্সিমেট কিবা এটা ল'ব পাৰি কিন্তু প্ৰপাৰলি আমি লিখিব নোৱাৰি ঠিক আছে কাৰণ কয়েল আৰু কেপাচিটৰ দুটা হ'ল বেটাৰি টাইপ বস্তু সিহঁতে ভোল্টেজ পোৱাৰ লগে লগে নিজকে ৰিচাৰ্জ কৰিব চেষ্টা কৰে চাৰ্জ কৰিবলৈ মানে তো গতিকে চাৰ্জ লো থাকোঁতে তোমাৰ যিটো এটা ভেলু হ'ব চাৰ্জ যেতিয়া হৈ যাবহি তেতিয়া তোমাৰ অট'মেটিক এটা ভেলুটো চেঞ্জ হৈ যাব বা তোমালোকৰ মাথাতে এইখিনি বস্তু ঘুমোৱা নাই চবৰে গতিকে এটা কথাই গম পাবা যে আমি ইয়াতে এই বস্তুবিলাকৰ কাম কৰা পদ্ধতিটো জানিব লাগিব আমিতো শিকা নাই এতিয়ালৈকে শিকিছো নেকি যে এটা কেপাচিটৰ আচলতে কাম কি আমি জাষ্ট মেজাৰমেণ্টটো শিকিছো ই কাম কেনেকৈ কৰে এটা কয়লা কাম কেনেকৈ কৰে জানা নেকি কোনো এজন দুজনক এৰি বাকীবিলাকে নাজানে তো সেইবিলাক নাজানিলে নহ'ব ফাৰ্ষ্ট আমি জানিব লাগিব যে কেপাচিটৰেও ভোল্টেজ ষ্ট'ৰ কৰে কয়লাও ভোল্টেজ ষ্ট'ৰ কৰে কিন্তু কেনেকৈ কৰে কি কাৰণে কৰে আমি এইখিনি জানিব লাগিব ন হয় ন গতিকে প্ৰথম এসপ্তাহমান তোমালোকৰ অলপ ডাউট থাকিব নিজকে মানে কনফিউজ নকৰিবা যিকেইটা শিকিছে সেইকেইটা অটল থাকিব ঠিক আছে আমি চোৱা প্ৰথম 15 দিনমান আমি ওর বস্তু এটা তোর বস্তু এটা তাৰ বস্তু এটা তেনেকৈ শিকিম ঠিক আছে মানে ধৰি লোৱা তুমি এটা ঘৰ বনাব লৈছা প্ৰথম কি কৰিবা বালি আনিবা তাৰপৰা ইটা আনিবা হয় ন তাৰপিছত পোচ বনাবা তাৰপিছত টিং আনিবা সেনেকৈতো বনাবা না লাষ্টত যেতিয়া গোটেই জোৰা দিবা তেতিয়া ঘৰ হ'ব হয় ন তো প্ৰথমতে আমি ইলেক্ট্ৰনিক্সৰ নলেজৰ পৰা আদি কৰি থিয়ৰিৰ পৰা প্ৰেক্টিকেললৈ গোটেইটো আমি প্ৰথম খণ্ড খণ্ডকৈ শিকিম এক্সট্ৰাকৈ শিকিম তাৰপিছত আমি লাষ্টত 15 দিনমান যাব তাৰপিছত আমি গোটেইবিলাক লগ লওঁ ঠিক আছে মানে মই এটা বোৰ্ড খনে মই যদি কৈ দিওঁ তোমাৰ বোলে এই কেপাচিটৰ পৰা ইয়াৰ আহিছিলে এটা কানেকশ্যন আহিছে ইয়াৰে পৰা আকৌ ডিছপ্লে কানেক্ট কৰি বুজিব পাৰিম নাপাবা হয় ন কিন্তু কেপাচিটৰৰ কি কাম কেপাচিটৰৰ কেনেকৈ কাম কৰে সেইবিলাক আমি জানিব লাগিব এতিয়া চোৱা নৰ্মেলি কেপাচিটৰে ভোল্টেজ ষ্ট'ৰ কৰি আউটপুট কৰে কয়েলেও ভোল্টেজ ষ্ট'ৰ কৰি আউটপুট কৰে কিন্তু কেপাচিটৰে কি কৰে ৰেগুলেটেড ভোল্টেজ আউটপুট কৰে হা যিবিলাক আনৱান্টেড সিগনেল থাকে বা তোমাৰ আনপিওর ডিসি থাকে এইবিলাক পিওরিটি কৰে সেম কাম কিন্তু তোমাৰ কয়েলেও কৰে কিন্তু কয়েলে কি কৰে ভোল্টেজটো ভোল্টেজ ফরম্যাটত নকৰে কি ইলেক্ট্রোম্যাগনেটিক ফিল্ড জেনারেট করে ষ্ট'ৰ কৰে আৰু তাৰ পৰা আউটপুট কৰে বুজি পাইছে নে বুজি পালা সেইকাৰণে চোৱা এতিয়া আমাৰ ৰেজিষ্টাৰ চিষ্টেম আমাৰ জানিবলৈ আৰু বহুত আছে বহুত তাৰ বিষয়ে শিকিব আছে স্যার ইয়াতে একটা আছে এইটো অলপ চাই কোনটো এইটো কি আৰু ইয়াৰ মান জানো কালি মই দেখুৱা নাছিলো বাবা এটা জিৰ' মিটাৰ ৰেজিষ্টাৰ কালি বুজালো মই কালাৰ পৰ্যন্ত কৈছো যে চাইডত চাবা বগা দেখিবা কৈছিলো নাই খালি কালাৰ মই দেখিছো যে সাইডত বগা কালি মই কৈছিলো কালি তুমি অহা নাছিলা নেকি স্যার রেজিস্টারটা বেয়া বলি কেনে গম পাম চোৱা প্ৰথম কথা হৈ গ'ল ৰেজিষ্টাৰ যদি ওয়েল দেখায় বেয়া ৰেজিষ্টাৰ ইয়াতে ভেলু দেখাব লাগিব ইয়াতে ডিসপ্লে কৰিব লাগিব
ৰেজিষ্টাৰৰ ইয়াতে ভেলু আহিব, ইয়াতো বিপ মাৰিব। যদি ল' ৰেজিষ্টেঞ্চ ভেলু হয়, ভেলু ৰেজিষ্টাৰ হয়, তেতিয়াহ'লে বিপ মাৰিব। যদি হাই ৰেজিষ্টেঞ্চ হয়, তেতিয়াহ'লে ভেলু আহিব কিবা। বুজি পাইছেনে? ল' হ'লে বিপ মাৰিব, যদি 100 ohms তলত হয়। কেলে মাৰে? ৰেজিষ্টাৰত অইল দেখাব নোৱাৰিব, বিপ মাৰিব লাগিব। কেপাচিটৰত বিপ মাৰিব নোৱাৰিব, অইল দেখাব লাগিব। বুজি পালা? কেপাচিটৰ বিপ মাৰিলে বেয়া, ৰেজিষ্টাৰ বিপ মাৰিলে ভাল। ৰেজিষ্টাৰ বিপ মাৰিলে বেয়া বুলি কোনে ক'লে? অইল থাকিলে বেয়া, অইল থাকিলে বেয়া, আৰু কেপাচিটৰ অইল থাকিলে ভাল। এতিয়া চাবা, এইটো তুমি দিছিলা ন? এতিয়া কি মোডত আছে এইটো? ডায়েট মোডত। অ, কিমান আহিছে? কিমান আহিছে? অইল। এতিয়া চোৱা, এতিয়া আমাৰ কি মোডত আছে? ডায়েট মোডত আছে। আৰু আমি কোনডাল মাল্টিমিটাৰ ইউজ কৰি আছো? এইবিলাক বস্তুৱে বহুত এফেক্ট কৰে ভাই, এইবিলাক বস্তুৱে বহুত এফেক্ট কৰে। আৰু মানিব লগা নাই কিন্তু আহিছে ক'ৰবাত? এতিয়া কিমান আহিছে? 0.003 বুজি পালা? যদি কইল হ'ল হয়, তাৰ এই বগা চাইডটো বগা নাথাকিলে হয়। মই কইল এটা ভাঙি দেখাই আছো। এতিয়াতো এইটো ভালে আছে। হয় ভাল? অ, আচলতে 100 তলত যিবিলাক থাকিব সেইবিলাক চব শ্বৰ্ট কৰি দিব পাৰিবা। জাম্পাৰ মাৰি দিব চলি যাব। 100 ohms কিন্তু কিলো ohms নহয় কিন্তু 100 ohms only। তাৰমানে 250 ohms আছে, 300 ohms আছে, তেতিয়াহ'লে লগাব লাগিব। ডিপেণ্ড কৰে চিটুৱেশ্যনৰ ওপৰত, কিছুমান জেগাত চলিও যায়। হা, এতিয়া ধৰা এইটো কইল, এইটো এটা কইল, দেখিছানে? এতিয়া এইটো আমি ভাঙি চাম। ইয়াৰ তলফালে কলা আছে নে? আছে নাই? আৰু আমি ইয়াত যদি চেক কৰি দিওঁ বিপি মাৰিব, কিমান আহিছে? 0.0 আহিছে নে? বিপ মাৰিছে। এইটো কইল, এইটো অকল নৰ্মেল কইল। হা, এইবিলাক ফিউজ পাৰপজত বা ফিল্টাৰেশ্যনৰ পাৰপজত ইউজ কৰা যায়। কি পাৰপজত? ফিল্টাৰ কৰিবৰ কাৰণে ইউজ কৰা যায়। এইবোৰ জাম্পাৰ মাৰি দিলেও চলি যাব। এইবিলাক কইল তুমি জাম্পাৰ মাৰিব নোৱাৰা। পাক কইল হৈ গ'ল বা তোমাৰ বুট ছেকশ্যনত যিবিলাক কইল থাকে আছে। এইটো হৈছে এইটো হৈছে নাই? এইটো ডায়োড। কিন্তু এইটো কি হয়? ডায়োড। তাৰপিছত ডায়োডৰ পজিটিভ নিগেটিভটো এনড আৰু কেথড বুলি কয়। এনড আৰু কেথড বুলি কয়। পজিটিভটো পজিটিভে লগাব লাগিব। আৰু এটা কিবা সিস্টেম দেখাই দিছিল অলপ আগতে যে একজন আহিছিল দেখাইছিল আপনার নেগেটিভ হল আপনার আরসিটু আছে একটু হল আপনার নেগেটিভ সাইড আর এটা হল পজিটিভ আরসিটু থাকে মইতো কৈ আছো ডায়োডত মানে পজিটিভ নিগেটিভ নকয়। যেনে ধৰি লোৱা এতিয়া আমি ডিসি বেটাৰী বিলাকত যেতিয়া লগাও তাত পজিটিভ নিগেটিভ বুলি কওঁ। এচিড কওঁ নেকি? আমি এচিড কি কওঁ? ফেজ আৰু নিউট্ৰেল। বুজি পাইছানে? ফেজ আৰু নিউট্ৰেল বুলি কওঁ, হয় নহয়? ঠিক তেনেধৰণে ডায়োডৰ প্ৰববিলাকৰ নামো হৈ গ'ল তোমাৰ এনড আৰু কেথড। এনড মানে পজিটিভ, কেথড মানে নিগেটিভ। ডায়োডৰ কাম কি আছে? ডায়োডৰ কাম আছে কারেন্টটো একবারে করে আগফালে দিব, আগফালে করে পিছফালে আহিব। তাৰমানে ৰিভাৰ্ছ হ'ব নিদিয়ে।
ভল্টেজটো একফালৰ পৰা একফালে যাব দিব কিন্তু আহিব নিদিয়ে ৰেজিষ্টাৰৰ কাম কি ভল্টেজটো স্লো নকৰে ৰেজিষ্টাৰে কাৰেণ্টটো স্লো কৰে তাৰ আগত আমি জানিব লাগিব ভল্টেজ আৰু কাৰেণ্ট কি আছে বুজি পালে নে আৰু আমি জানিব আছিলে কাৰেণ্ট আৰু ভল্টেজৰ ডিফাৰেন্স কি এতিয়া ধৰি লওক কাৰেণ্ট হৈ গ'ল ইলেক্ট্ৰনৰ ফ্ল' যিটো স্পীড যিটো ফ্ল' হোৱা স্পীডটো এই স্পীডটো হৈ গ'ল কাৰেণ্ট যেনে আমি পানীত কওঁ কেতিয়াবা নদীখনত কাৰেণ্ট বহুত বুলি কৈলে তাৰমানে পানীবিলাক যোৱা যিটো স্পীডটো কোবটো হয় নহয় সেইটো হৈ গ'ল কাৰেণ্ট আৰু যিখিনি পানীখিনি হৈ গ'ল ভল্টেজ যেনে 10 ভল্ট 12 ভল্ট হয় নহয় তেনেকৈ পানী জানি কি বুলি কয় 10,000 গিলান 2,000 গিলান নাই কওঁ না বেটাৰীটো ভল্টেজ বেটাৰীৰ পৰা যিটো লাইন আহিব এইটো ভল্টেজ বুলি কওঁ ভল্টেজ বুলি কম তাৰ পৰা যিটো আমি এনাৰ্জি পাম সেইটো ভল্টেজ কিন্তু ভল্টেজটো আমি যদি ক'ৰবাত পঠাওঁ কিবা লাইট এটা জ্বলাই আছো তাত কিমান স্পীডত ফ্ল' হৈ আছে ভল্টেজ সেইটো হ'ব কাৰেণ্ট যেতিয়া জমা হৈ থাকিব তেতিয়া ভল্টেজ যাওঁতে ভল্টেজ যেতিয়া যাব সি ভল্টেজ হৈ যাব কিন্তু এই আছে সেইটো তাত যোৱা যিটো স্পীডটো সেইটো হ'ল কাৰেণ্ট এতিয়া গাড়ী এখন আমি থৈ দিছো ধৰক গাড়ীখন 2 টন হৈ হয় নহয় এতিয়া 2 টন ইয়াৰ পৰা যদি যায় জালুকবাৰীলৈকে গাড়ীখনটো 2 টন হৈ থাকিব নাই কিন্তু তাত কি হ'ব যোৱা যিটো স্পীড সেই স্পীডটো আমি কাৰেণ্ট বুলি কওঁ বুজি পাইছেনে এতিয়া তাৰ মাজতে আমি স্পীড ব্ৰেকাৰ পাই যাওঁ গাড়ীখন যোৱাটো শ্ল' হ'ব নাই তাৰ ভল্টেজটো ড্ৰপ হ'ব নেকি তাৰ কাৰেণ্ট ভল্টেজ ইমান লাগিব কিন্তু তাৰ কাৰেণ্টটো শ্ল' হ'ব সেইটো সেই যিটো স্পীড ব্ৰেকাৰ আছিলে সেইটো ৰেজিষ্টাৰ ঠিক আছে মই কাইলৈ বাকীখিনি বুজাই দিম কনফিউজ হ'ব লগা একো বস্তু নাই ইমান ইজিকে বুজাম কাৰণ চোৱা যে তোমালোকে গোটেইবিলাক বস্তু জানা নাই এটা কাৰেণ্ট নাজানা ভল্টেজ নাজানা ৰাতিপুৱা যে আহিছিলে তেওঁ তাৰমানে গোটেইখিনি দিলাকতো গোটেইখিনি দিয়াৰ পিছত মানে কি গোটেইগিলা খেলি মেলি তাৰমানে চোৱা কি জানানে এতিয়া এটলিষ্ট তোমালোকে বস্তুখিনি নামটো যেতিয়া শুনিবা প্ৰথম এদিন দুদিন তাৰ পিছতে বস্তুটো বুজি পাবা মই সেইকাৰণে আগে এইবিলাক বস্তু দিছোঁ নহয়তো চাৰ্কিট শিকোৱাই নাই চিৰিজ শিকোৱা নাই পেৰেলাল শিকোৱা নাই শ্বৰ্ট চাৰ্কিট শিকোৱা নাই ক্ল'জ শিকোৱা নাই অপেন চাৰ্কিট শিকোৱা নাই বহুত বস্তু শিকিবলগীয়া আছে কিন্তু এনেকুৱা শিকাই গৈছোঁ যাতে 3-4 দিনৰ ভিতৰত যেনে তোমালোক গোটেইখিনি বস্তু খাপ খুৱাই দিব পাৰা পাৰ্টকৈ শিকাই আছোঁ কিন্তু যেতিয়া খাপ খুৱাই দিম তেতিয়া বুজিবা এইটো দেখোন ইয়াৰে বস্তু গম পাইছানে